আজি এটা সৰু মিনি ব্লগ সৈতে মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। এইখন হৈছে সোৱণশিৰি নৈখন আৰু পোৱালি কোচতে টোপনি গ'লগৈ। ওলাওঁতে দেৰিয়ে হ'ল অৱশ্যে ঘৰৰ পৰা। এয়া ৰাস্তাটো বহুত পিছে আজি জাম পালোঁ দেই। আকৌ আমি ধেমাজিতো বহুত টাইম ৰ'ব লগা হ'ল পিছে। ধেমাজি মহাবিদ্যালয়ৰ সাংস্কৃতিক শোভাযাত্ৰা আছিলে, বহুত দীঘল লাইন আৰু বহুতো বিষয়ত দেখুওৱা হৈছে সাংস্কৃতিক শোভাযাত্ৰা। বিশেষকৈ বিহুৰ ওপৰত আমাৰ গোটেই 7টা বিহু ইমান সুন্দৰকৈ দেখাইছে, চাই মনটো ভাল লাগিলে। জয়মতীক শাস্তি দিয়া, আইনাম, দিহানাম, মাছ ধৰিবলৈ যোৱা, ভাওনা, বহুতো মুঠতে পৰম্পৰা ইয়াত সংলগ্ন কৰা হৈছে। আৰু এই শোভাযাত্ৰা দেখি মোৰ সৰুকালৰ কথা মনত পৰি গ'ল। আমাৰো এটা বিহু দল আছিলে, চেং বিহু দল। এদিন এনেকৈ আমি ৰাস্তাত নিজৰ বিহু প্ৰদৰ্শন কৰিবলৈ আহিছিলোঁ। আহি পিছে ভাল লাগে। ভিডিঅ'টো চাই যাওঁ আহক। I've seen a lot of change, been through a lot of pain. Some things are not the same as they were a year ago, but all will be okay. I move on each and every day. The past is where it stays, way back a year ago. I've changed for the better this time. I thought পোৱালি আহি পাই তাৰ মন ফূৰ্তি পূৰা দৌৰি ফুৰিছে ইফালে সিফালে। আৰু এই যে পোৱালিটো দেখিছে, সি আমাৰ জাহ্নৱৰ লগত বন্ধু হৈ গ'ল পূৰা। আৰু আমি গধূলি সময়ত পৰিৱেশটো চাবলৈ ওলাই আহিলোঁ। আৰু আমি আছিলোঁ গুইজান কেকজুৰি ৰিজৰ্টত। আৰু ইমান এটা সুন্দৰ পৰিৱেশ, ঠাণ্ডা বতাহ, তাতে ফেৰী মাত। Living life, every day, late at night, not okay. All I want, and I pray, all I need are some better days. Fuck me, I'm looking in the mirror, so foggy, but I've never seen clearer. I don't really think anyone can save me, and honestly I'm not really sure I want saving. I like to be my own worst enemy. There's no risk if you don't try at anything, so I'ma just keep buying everything. See you in the next life, have to be a better me. I don't think that my head's on straight, gotta flip it and grip it and go and get an x-ray. What's wrong with me? I just feel weight pushing on my chest and it squeezes till I suffocate. Better change my mindset, meditate. It's pretty cool that I'm alive and have better days. I could walk, see, hear, I should celebrate. Think I could change my mind, maybe elevate. Living life, every day, late at night, not okay. All I want, and I pray, all I need are some better days. Yeah. আৰু আমাৰ পোৱালি দেখিছেনে বাৰু, তাৰ পাটনা পাই গ'ল, বন্ধুৱে আকৌ খানা দিছে খাবলৈ। তাৰপৰা যি খাইছে এটাকে দিছে আৰু এহেঁতিকেইটাও শুই গ'ল, 3টা কুকুৰ লগতে জুই পালে শুই গ'ল। আৰু আমাৰো অলপ দেৰি হ'ল। আমাৰ এখেতৰ লগৰ কলেজ ফ্ৰেণ্ড অংকুদাৰ ৱাইফ, অংকুদাৰ ঘৰ তিনিচুকীয়াতে হয়। অংকুদাৰটো আহিলে আৰু অলপ ফূৰ্তি কৰি ৰাতি দেৰি হ'ল। ইয়াতে কি হ'ল জানেনে, অকণমানিকৈ যে ক'লাকৈ কুকুৰ পোৱালিটো দেখিছিলে, আমাৰ জাহ্নৱৰ লগত দস্তি হৈ গ'ল পূৰা। সি চাগে ৰাতি বিচাৰি গ'ল তাক, জাহ্নৱ ক'ত আছিলে বুলি। আমি থকা ৰুমটোতে মৰ্ণিঙত মই দৰ্জাখন খুলিছোঁ, তাতে সি শুই আছে মানে। চাওকচোন, কুকুৰ প্ৰভুভক্ত বুলি এনেই নকয় দেই, সঁচাকৈ ন, পাহৰি নাযায় কেতিয়াও মানে। আৰু এইফালে চাওকচোন, মৰ্ণিং ভিউটো ইমান এটা ভাল লগা পৰিৱেশ। এইফালে যে দেখিছে যে মেলা টাইপ যে দেখিবলৈ, তাতো আপোনালোকে থাকিব পাৰে কেম্প কৰি। তাত বাৰু আমি থকা নহ'ল। আৰু ৰাতিপুৱা সোনকালে জাহ্নৱো মোৰ লগত উঠি গ'ল, সিও খেলিলে আৰু তাৰ পাটনাৰ লগত পূৰা এনজয় কৰিছে। আৰু ইয়াতে মই এটা কথা নক'লে মানে ভিডিঅ'টো আধৰুৱা হৈ ৰ'ব। বিশেষকৈ ৰিজৰ্টখনৰ অ'নাৰজন বহুত ভাল হয়, ব্যৱহাৰ তেখেতে ইমান ধুনীয়াকৈ চোৱা চিতা কৰিছে ৰিজৰ্টখন। মই ইয়াত তেখেতক গগৈদা বুলি কৈছোঁ। তেখেতক লগ পাই এনেকুৱা এটা ফিল হ'ল, আগতেও যেন লগ পাইছোঁ তেখেতক। আৰু তেখেতলোকৰ খানা ভাল, স্পেচিয়েলিটি বহুত ভাল। যদিহে ভিডিঅ'টো চাই মনত অলপ হ'লেও অনুপ্ৰেৰণা জাগিলে, তেন্তে ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আহি আছোঁ আজি।